তো আমাৰ লাৰ্ণিঙৰ থিয়ৰিজখিনি আমি ডিছকাছ কৰিছিলোঁ লাষ্ট ক্লাছত হয়নে লাৰ্ণিং থিয়ৰিখিনি আমাৰ হৈ গৈছিলে তো আমাৰ বাকী আছিলে লাৰ্ণাৰ কেৰেক্টাৰিষ্টিক্স তাৰপিছত তোমাৰ ডিফাৰেণ্ট এডাল্ট লাৰ্ণাৰ্ছ তোমাৰ এডলচেণ্ট লাৰ্ণাৰ তো সেইবোৰৰ কিছুমান কেৰেক্টাৰিষ্টিক্স সেইখিনি বাকী আছিলে আমাৰ তো সেইখিনি মই এটা PDF-ত এড কৰি দিম আজি মই PDF-টো বিচাৰি নাপালোঁ সেইটো কাৰণে মই সেইটো টপিক বাদে দিলোঁ নেক্সট ক্লাছত আমি সেইটো চাম হা তো আজি আমি ডিছকাছ কৰিম ইভেলুৱেশ্যন মানে কি আমি এক্সামিনেশ্যন যে পাতোঁ আমাৰ কিছুমান ইউনিট টেষ্ট হয় কিছুমান তোমাৰ কি হয় যে 6 মাহিলীয়া বা বছৰেকীয়া এক্সামিনেশ্যন হয় তাৰপিছত তোমাৰ এণ্ট্ৰেন্স টেষ্ট হয় তো সেইবোৰ এক্সামৰ চবৰে বেলেগ বেলেগ ফৰ্ম আছে এক্সামিনেশ্যন কিয় পাতা হয় ওকে তো সেইবোৰ বস্তু আমি ইয়াতে ডিছকাছ কৰিম তো ইয়াতে আমাৰ ফাৰ্ষ্ট অফ অল আহিব টেষ্টিং মানে কি টেষ্ট আমি যে কওঁ টেষ্ট পাতে হয়নে তো টেষ্ট মানে একচুৱেলি কি হয় কিছুমান টেকনিক টেষ্টিং বুলি ক'লে যে টেষ্ট কৰিবৰ কাৰণে ষ্টুডেণ্ট এটা কিমান শিকিছে বা কিমান এচিভমেণ্ট হৈছে চাউণ্ডৰ স্ক্ৰীন আহি আছে নে তোমালোকৰ তাতে তো ষ্টুডেণ্ট এটা কিমান শিকিছে বা কিমান লাৰ্ণিং হৈছে সেইখিনি বস্তু আমি টেষ্ট কৰিবৰ কাৰণে কিছুমান টেকনিক ইউজ কৰোঁ কেনেকুৱা ধৰণৰ যে কিছুমান কুৱেশ্যন এনেকুৱা টাইপৰ হ'ব পাৰে য়েছ নো থকা কুৱেশ্যন হ'ব পাৰে বা ট্ৰু ফল্ছ থকা হ'ব পাৰে বা MCQ 4টা 5টা অপশ্যন থাকিব পাৰে তাৰ পৰা বাছি উলিয়াব লাগে তাৰপিছত এক্সটেণ্ডেড এনচাৰ মানে তোমাৰ ডেছক্ৰিপটিভ এনচাৰো তেনেকুৱা ধৰণৰো টেষ্ট হ'ব পাৰে ওকে তো টেষ্ট হয় তোমাৰ কোৱালিটেটিভ ইয়াতে আমি যে কি বুলি কয় যে আমি ডিফাৰেণ্ট টেকনিক্স আমি ইউজ কৰিব পাৰোঁ ইয়াতে টেষ্ট কৰিবৰ কাৰণে ষ্টুডেণ্টে কিমান এচিভমেণ্ট কৰিছে বা কিমান শিকিব পাৰিছে তাক টেষ্ট কৰিবৰ কাৰণে নেক্সট আমাৰ আহিব মেজাৰমেণ্ট মানে কি নাম্বাৰ যে আমি যে টেষ্ট কৰি কিনেতো কিবা এটা নাম্বাৰ দিব লাগিব যে ষ্টুডেণ্টে 50টাৰ ভিতৰত 30টা কাৰেক্ট কৰিছে বা 100টাৰ ভিতৰত 80টা কাৰেক্ট কৰিছে ওকে তো তেনেকৈ কি মেজাৰ কৰিব লাগিব যে আমি কিমান এচিভ কৰিছে ষ্টুডেণ্ট এটা সেইটো নাম্বাৰত আমি ক'ব লাগিব তো তাৰ কাৰণে আমি মেজাৰমেণ্ট কৰোঁ যে মেজাৰিং দ্য ৰেছপন্স গিভ মাৰ্ক অৰ পাৰ্চেণ্টেজ তো আমি পাৰ্চেণ্টেজো দিব পাৰোঁ বা তেনেকৈ মাৰ্কো দিব পাৰোঁ মেজাৰমেণ্ট যিটোক মেজাৰমেণ্ট বুলি কোৱা হয় ওকে এইটো কি নিউমেৰিকেল হয় তাৰপিছত এছেছমেণ্টটো কি যে কম্পেয়াৰ কৰা বেলেগ ষ্টুডেণ্টৰ লগত মানে কম্পেয়াৰ কৰা হয় যে বেলেগ ষ্টুডেণ্টৰ লগত কম্পেয়াৰ কৰি কিনে এইটো চোৱা হয় যে কিমান শিকিব পাৰিছে যে ষ্টুডেণ্ট A নামৰ এটা ষ্টুডেণ্ট B নামৰ ষ্টুডেণ্টৰ পৰা মানে কিমান বেছি শিকিছে বা কম শিকিছে তো তেনেকৈ বেলেগ ষ্টুডেণ্টৰ লগত কম্পেয়াৰ যিটো কৰা হয় গ্ৰুপ ৰেছপন্স বা পাছ ফেইল বেছড অন এ ৰেঞ্জ অফ মাৰ্কছ ওকে তো তেনেকৈ কম্পেয়াৰ কৰা হয় এছেছমেণ্ট তাৰপিছত ইভেলিউশ্যনটো তোমাৰ কি যে জাজমেণ্ট লাষ্টত দিয়া হয় যে ষ্টুডেণ্ট এটা কিমান শিকিব পাৰিছে যে 60% শিকিব পাৰিছে নে 70% শিকিব পাৰিছে পাছ কৰিছে নে ফেইল কৰিছে আমি লাষ্টত এটা জাজমেণ্ট দিওঁ যে 30% যদি কোনোবাই পাইছে সেইটো পাছ কৰিছে 60% যদি কোনোবাই পাইছে সেইটো ফাৰ্ষ্ট ডিভিজন পাইছে 75% পালে তোমাৰ ষ্টাৰ মাৰ্ক পাইছে তো তেনেকৈ আমি ইভেলিউশ্যন কৰোঁ জাজমেণ্ট এটা দিওঁ লাষ্টত গৈ কিনে তো এয়া হ'ল তোমাৰ টেষ্টিং মেজাৰমেণ্ট এছেছমেণ্ট আৰু ইভেলিউশ্যন নিশ্চয় বুজিব পাৰিছা টেষ্টিঙত আমি টেষ্ট টুল বা টেকনিক ইউজ কৰোঁ কেনেকৈ আমি টেষ্ট কৰিম মেজাৰমেণ্টটো তোমাৰ কেনেকুৱা যে মেজাৰমেণ্টত আমি নাম্বাৰ বা ইহঁতৰ ৰেংকটো আমি চাওঁ পাৰ্চেণ্টেজ কিমান পাইছে তাৰপিছত এছেছমেণ্টত আমি কি কৰোঁ যে এছেছ কৰোঁ বেলেগ ষ্টুডেণ্টৰ লগত আমি কম্পেয়াৰ কৰি কিনে চাওঁ আৰু ইভেলিউশ্যনত আমি জাজমেণ্ট দিওঁ ওকে তো এনেকৈ আমাৰ 4টা মেথড তো এতিয়া কথা হ'ল তো ইয়াতে আমি এক্সাম্পলৰ থ্ৰুত এতিয়া বুজি পাম যে এছেছমেণ্ট মেজাৰমেণ্ট টেষ্ট আৰু ইভেলিউশ্যন কি হয় যে টেষ্ট বুলি ক'লে ইয়াতে ফৰ এক্সাম্পল ধৰি লওঁ আমি কি টুল ইউজ কৰিম থাৰ্মোমিটাৰ তো থাৰ্মোমিটাৰ লৈছোঁ থাৰ্মোমিটাৰ লৈ কিনে আমি কিবা এটা বস্তুৰ পানী এটা টেম্পাৰেচাৰ জুখিছোঁ আৰু ইয়াতে 48 ডিগ্ৰী চেলচিয়াছ পাইছোঁ মেজাৰমেণ্টত আমি কি পাওঁ নাম্বাৰ পাওঁ তো 48 ডিগ্ৰী চেলচিয়াছ আমি পাইছোঁ পোৱাৰ পিছত আকৌ এছেছমেণ্ট কৰিম এছেছমেণ্ট মানে কি কম্পেয়াৰ কৰিম ফৰ এক্সাম্পল আমাৰ ধৰি লোৱা যে পানী এটাৰ নৰ্মেল টেম্পাৰেচাৰটো কিমান যে 24 ডিগ্ৰী নৰ্মেল টেম্পাৰেচাৰ 24 ডিগ্ৰী তো 24 ডিগ্ৰীতকৈ ওপৰত আছে সেইটো কাৰণে আমি ইয়াক এভভ এভাৰেজ বুলি ক'ম 48 ডিগ্ৰী চেলচিয়াছ মানে 24ৰ পৰা বেছি আছে মানে 48 ডিগ্ৰী চেলচিয়াছ ওকে
তো সেইটো কাৰণে এভব এভাৰেজ আৰু ইয়াক এভব এভাৰেজৰ ওপৰত হোৱাৰ কাৰণে 30 ডিগ্ৰীৰ ওপৰত হোৱাৰ কাৰণে ইয়াক আমি কি বুলি ক'ম হট বুলি ক'ম গৰম হয়নে ঠিক তেনেকৈ থাৰ্মোমিটাৰ দি আমি আকৌ টেষ্ট এটা কৰিছোঁ কৰাৰ পিছত আমি পাইছোঁ 2 ডিগ্ৰী সেলসিয়াছ পানী ওকে 2 ডিগ্ৰী সেলসিয়াছ ইয়াতে মেজাৰমেণ্টত 2 ডিগ্ৰী পালোঁ এছেছমেণ্ট ইয়াতে কি হ'ব যে এভাৰেজ 24 ডিগ্ৰী পানী টেম্পাৰেচাৰ আৰু সেই এভাৰেজতকৈ ইয়াতে বিলো এভাৰেজ হৈ আছে 2 ডিগ্ৰী আৰু ইয়াতে আমি গম পাইছোঁ যে এইটো বহুত ঠাণ্ডা মানে ভেৰি কোল্ড হয়নে ইভলিউশ্যনত আমি এটা জাজমেণ্ট দিছোঁ কি বুলি দিছোঁ যে ভেৰি কোল্ড ওপৰতো আমি 48 ডিগ্ৰী হোৱাৰ কাৰণে আমি জাজমেণ্ট দিছোঁ যে ভেৰি হট ওকে ঠিক তেনেকৈ এক্সামিনেশ্যনত আমি যদি চাওঁ যে আমি MCQ এক্সাম এটা পাতিছোঁ পাতি কিনে টুলছটো আমাৰ MCQ হ'ব মেজাৰমেণ্টটো কি হ'ব যে আউট অফ 100 তোমালোকে 70 60 এনেকৈ কাৰেক্ট কৰিছা তো 72 হ'ব আউট অফ 170 তো সেইটো হ'ব তোমাৰ মেজাৰমেণ্ট এছেছমেণ্ট হ'ব কি এভব এভাৰেজ মানে 50 পালে সেইটো এভাৰেজ আৰু 50ৰ ওপৰত পাইছে তাৰ মানে কি এভব এভাৰেজ 70 পাইছা ধৰি লোৱা তুমি তো সেইটো তুমি এভব এভাৰেজ পাবা আৰু তোমাক কি বুলি ক'ম যে গুড পাৰফৰ্মেন্স বুলি ক'ম তোমাৰ পাৰফৰ্মেন্সটো কি বুলি ক'ম গুড পাৰফৰ্মেন্স মানে 70 পাইছা আৰু তাৰ ওপৰত 75ৰ ওপৰত হ'লে বেষ্ট পাৰফৰ্মেন্স হয়নে তেনেকৈ আমি ক'লো হয় তো সেইটো হ'ব তোমাৰ ইভ্যালুয়েশন তাৰপিছত থাৰ্মোমিটাৰ ইয়াতে কুৱেশ্যন পেপাৰ চোৱা যে 35 50ৰ ভিতৰত 35 পাইছে তাৰ মানে কি কিবা এটা পাইছে আৰু এইটো কি পাইছে যে 50ৰ সৰি 100ৰ ভিতৰত 35 পাইছে আৰু তাৰে ভিতৰত তোমাৰ কি বিলো এভাৰেজ হৈ গৈছে মানে 100ৰ ভিতৰত 35 মানে পাছ কৰিছে বাট এভাৰেজৰ তলত 50ৰ তলত পাইছে আৰু ইয়াতে পাৰফৰ্মেন্সটোক আমি কি বুলি ক'ম পুৱাৰ পাৰফৰ্মেন্স মানে বেয়া পাৰফৰ্মেন্স আৰু ইমান ভাল পাৰফৰ্মেন্স হোৱা নাই ওকে তো এয়া হ'ল তোমাৰ মেজাৰমেণ্ট এছেছমেণ্ট আৰু ইভ্যালুয়েশ্যন কৈছে তুমি বুজিব পাৰিলানে তো এইখিনি হ'ল নেক্সট আমাৰ ইয়াতে এছেছমেণ্টৰ কাৰণে কিছুমান হেৰি আছে যে প্ৰচেছ আছে যে এছেছমেণ্ট যে আমি লওঁ তো এছেছমেণ্ট ল'বৰ কাৰণে আমাৰ 4টা প্ৰচেছ ফ'ল' কৰিব লাগিব নাম্বাৰ 1ত কি আছে যে প্লেনিং আমি ফাৰ্ষ্টত প্লেন কৰিব লাগিব যে কেনেকৈ এছেছমেণ্টটো ল'ম তো তাৰ কাৰণেতো এটা প্লেনিং লাগিব ন তো প্লেন কৰি কিনে মই কি কৰিম তাৰপিছত এটা কালেক্টিং কৰিম যে কালেক্ট কৰিম যে এছেছমেণ্টটো কাৰ ল'ম ষ্টুডেণ্টৰ এক্সামিনেশ্যন এটা পাতি এক্সামিনেশ্যন পেপাৰখিনি মই ল'লোঁ তাৰমানে কি ইনফৰমেশ্যনখিনি মই কালেক্ট কৰিলোঁ কালেক্টিং তাৰপিছত এনালাইজিং যে তোমালোকে কেনেকুৱা পাৰফৰ্মেন্স কৰিছা তো সেইখিনি মই এনালাইজ কৰিম পেপাৰখিনি চাম যে কিমান কাৰেক্ট কৰিছা কিমান ইনকাৰেক্ট কৰিছা তো সেইটো এনালাইজিং আৰু ৰিপৰ্টিং লাষ্টত গৈ কিনে ষ্টুডেণ্টক মই ৰিজাল্ট এটা দিম হয় তোমালোকে ভাল পাৰফৰ্মেন্স কৰিছা বা বেয়া কৰিছা তো ৰিপৰ্ট দিম তো এয়া হ'ল তোমাৰ 3টা প্ৰচেছ এই 3টা লেভেলত তোমাৰ প্লেনিং কালেক্টিং এনালাইজিং আৰু ৰিপৰ্টিং ওকে তেনেকৈ মনত ৰাখিবা তো এক্সামিনেশ্যনত এয়া তোমাৰ কেতিয়াবা এনেকৈ শ্বৰ্ট টাৰ্মো আহি যায় বা কেতিয়াবা তোমাৰ ষ্টেটমেণ্ট হিচাপতো দিয়ে এই 4টা ষ্টেটমেণ্ট দিব এটা হ'ল প্লেনিঙৰ এটা কালেক্টিং এটা এনালাইজিং আৰু এটা ৰিপৰ্টিং তো সেইটোৰ ওপৰত বেছ কৰি কিনে তোমাৰ সিকুৱেন্স মিলাব দিব কোনটো আগত আহিব কোনটো পিছত আহিব বহুতবাৰ আহিছে এইটো হা এইটো ইম্পৰ্টেণ্ট হয় এই 4টা বস্তু মনত ৰাখিবা নেক্সট আমাৰ আমি কি কৰোঁ যে আৰু এটা সিকুৱেন্স এইটো আহিছে যে ডিফাইনিং দ্য ইণ্টেণ্ডেড লাৰ্ণিং অবজেক্টিভ যে লাৰ্ণিঙৰ কাৰণে অবজেক্টিভটো কি ওকে লাৰ্ণিং অবজেক্টিভ কি হয় সেইটোৰ বিষয়ে আমি এছেছমেণ্ট যে পাতোঁ কিয় পাতোঁ সেইখিনি ইয়াতে দিয়া আছে ডিফাইনিং দ্য ইণ্টেণ্ডেড লাৰ্ণিং অবজেক্টিভ যে ইণ্টেণ্ডেড লাৰ্ণিং অবজেক্টিভটো কি হয় একচুৱেলি আমাৰ উদ্দেশ্যটো কি হয় সেইটো আমি ফাৰ্ষ্টত ডিফাইন কৰিম তাৰপিছত কি কৰিম যে মেজাৰিং দ্য সিলেক্টেড লাৰ্ণিং আউটকামছ যে আমি সিলেক্টেড লাৰ্ণিং আউটকামছখিনি আমি চাম ফাৰ্ষ্টত অবজেক্টিভ ছেট তাৰপিছত মেজাৰ কৰিম লাৰ্ণিং আউটকামছখিনি তাৰপিছত নাম্বাৰ 3 কি যে কম্পেয়াৰ আউটকামছ উইথ ইণ্টেণ্ডেড অবজেক্টিভ যে আমাৰ যিটো ইণ্টেণ্ডেড অবজেক্টিভ আছিলে সেইটোৰ লগত ইহঁতৰ ৰিজাল্টখিনি একে মানে ঠিক ঠাক আহি আছে নে নাই নে কম আহিছে তাৰপিছত নাম্বাৰ 4ত ৰিডিজাইন দ্য প্ৰগ্ৰাম টু ইম্প্ৰুভ দ্য লাৰ্ণিং যদি বেয়াকৈ আহিছে তো আমি ৰিডিজাইন কৰিম আকৌ নতুন মেথডত আমি টিচিং দিম তো বুজিব পাৰিলা 4টা মেথড কি এয়া এক্সামত আহা কুৱেশ্যন হয় হা তো ডিফাইনিং দ্য ইণ্টেণ্ডেড লাৰ্ণিং অবজেক্টিভ ফাৰ্ষ্টত আমি ডিফাইন কৰিম যে মই কি শিকাব খুজি আছোঁ আৰু কি ইহঁতে শিকিব খুজি আছে ষ্টুডেণ্টক ওকে যে ষ্টুডেণ্টক আমি কি শিকাব খুজি আছোঁ সেইটো ডিফাইন লাৰ্ণিং অবজেক্টিভ তাৰপিছত মেজাৰ দ্য সিলেক্টেড লাৰ্ণিং আউটকামছ তো আমি মেজাৰ কৰিম যে ইহঁতৰ লাৰ্ণিং আউটকামটো কেনেকুৱা আহিছে হা কম্পেয়াৰ আউটকাম উইথ ইণ্টেণ্ডেড অবজেক্টিভছ
যে আমাৰ যেটো ইন্টেনশন আছিল যে এইখিনি বস্তু মই ভালকে ষ্টুডেন্টক শিকাম আৰু ষ্টুডেন্টে শিকিব এটো মোৰ ইন্টেনশন আছিল আৰু হেতু হিচাপত ইহঁতৰ ৰিজাল্টটো আহিছে না নাই আৰু যদি আহা নাই তেতিয়া হলে আমি ৰিডিজাইন কৰিম আৰু ৰিডিজাইন কৰি কিনে আকৌ শিকোৱা হ'ব আৰু কি হ'ব ৰিডিজাইন দ্য প্ৰগ্ৰাম টু ইমপ্ৰুভ দ্য লাৰ্নিং তো এয়া হল চাৰিটা সিকোয়েন্স অ্যাসেসমেন্ট বুজিব পাৰিলা আচ্ছা না তোমালোক Yes, sir. তো ইভ্যালুয়েশন অ্যাসেসমেন্ট পিছত ইভ্যালুয়েশন অ্যাসেসমেন্ট আমি গম পালো ইভ্যালুয়েশন কি হয় ইভ্যালুয়েশন যেটো নেকি তোমাৰ লাস্টত কৰা হয় আমি ৰিজাল্ট ওৰিয়েন্টেড ৰিজাল্ট চাবৰ কাৰণে আমি ইভ্যালুয়েশন কৰো হয়নে যে ৰিজাল্ট এটা চাবৰ কাৰণে আমি কি কৰো ইভ্যালুয়েশন কৰো ওকে লাস্টত গৈ কিনে ৰিজাল্ট এটা দিবৰ কাৰণে তো ইয়াৰে কি আছে তোমাৰ সিস্টেমেটিক কালেকশন এন্ড ইন্টারপ্রিটেশন এইখিনি আমি ওপৰত পাই আহিলো ইয়াৰে মেইন সিকোয়েন্স খিনি এইখিনি হে চাব লাগিব ৰবা না লাগে এইখিনি the 9 process of 9 steps বা 9 process বুলি কব পাৰা steps of process of evaluation তো 9টা step বা 9টা process আছে evaluationৰ কাৰণে তো 9টা process কি হয় প্ল্যানিংৰ ভিতৰত আহিব 4টা ইমপ্লিমেন্টেশনৰ ভিতৰত 3টা আৰু ফিডব্যাকৰ ভিতৰত 2টা তো আমি গুটেখিনি মনত ৰাখিব লাগিব এইবোৰ এক্সামত ছুটি থাকে ফাৰ্স্টত কি দে ডিফাইন দা পারপোজ এন্ড দা স্কোপ যে আমি যে ইভ্যালুয়েশন লব খুজো তাৰ পারপোজটো কি হয় বা তাৰ স্কোপটো কিমান বস্তু খাঙৰি কিনে আমি ইভ্যালুয়েশনটো পাতিম যে কেটা ইউনিট থাকিব তো হেতু ফাৰ্স্টত ডিজাইন কৰিব লাগিব তাৰ পিছত স্পেসিফাই দা ইভ্যালুয়েশন কোৱেশ্চন যে ইভ্যালুয়েশনত আমি বা এক্সামিনেশন কেনেকুৱা ধৰণৰ কোৱেশ্চন কাটিম ওকে স্পেসিফাই দা ইভ্যালুয়েশন ডিজাইন যে কোনটো টেকনিকৰ বা কি ডিজাইনৰ কোৱেশ্চন কাটা হ'ব কেটা শৰ্ট কোৱেশ্চন কেটা লং কোৱেশ্চন থাকিব ওকে তাৰ পিছত ক্ৰিয়েট ডাটা কালেকশন একশন প্ল্যান যে ডাটা কালেকশন একশন প্ল্যান মানে ষ্টুডেন্টক কোৱেশ্চন দি কিনে আনসাৰটো কালেক্ট কৰা হ'ব হয়নে যে আমি কেনেকে মানে ষ্টুডেন্টৰ পৰা লম যে খালি এক্সামিনেশনে লম নে লগতে ভাইবাও লম তেনেকে তো হেবোৰ হ'ব তোমাৰ ক্ৰিয়েট দা কালেকশন একশন ডাটা প্ল্যান ওকে তাৰ পিছত ইমপ্লিমেন্টেশনৰ ভিতৰত তিনটা পাৰ্ট আহে কি ডাটা কালেকশন ফাৰ্স্টত আমি ষ্টুডেন্টৰ ডাটাখিনি কালেক্ট কৰিলো যেটো মেথডে হওক আমি ডাটা কালেক্ট কৰিলো কৰি কিনে ডাটা এনালাইজ কৰিলো যে ষ্টুডেন্টে ভুল লিখিছে নে শুদ্ধ লিখিছে তাৰ পিছত আমি কি কৰিম যে ফাইন্ডিং দা ডাটা ইনফারেন্স তো ডাটা ইনফারেন্স খিনি চাব লাগিব যে ইহতে যে লিখিছে একচুয়ালি আমি যিখিনি শিকাইছিলো সেই শিকোৱা বস্তুখিনিয়ে লিখিছে নে বেলেগকে আৰু কিবা ইনক্লুড কৰিছে যেটা ইহতৰ মানে ইনফারেন্সটো কেনেকুৱা মানে টপিক ৰিলেটেড হয় না নহয় নে আউট অফ টপিক কিবা কিবি উল্টা পুল্টা লিখি থৈছে তো সেইখিনি আমি জাজ কৰিব লাগিব নেক্সট আমাৰ ডিটারমিনেট দা ইনফরমেশন খিনি ডিটারমিনেট কৰিব লাগিব নেক্সট ফিডব্যাক ফর ইমপ্ৰুভমেন্ট যদি ইমপ্ৰুভমেন্টৰ দৰকাৰ আছে আৰু তো আমি ষ্টুডেন্টক ফিডব্যাক দিব লাগিব যে তোমালোকে এনেকে নহয় বস্তুখিনি এনেকে শিকিব লাগিব ওকে তো এয়া হল তোমাৰ 9টা প্ৰসেস তো মনত ৰাখিবা 9টা প্ৰসেস বেসিকে হয় যে আমাৰ এক্সামিনেশনত কি স্টেপৰ পিছত কি স্টেপ হ'ব এয়া তো স্টেপ ওয়াইজ আমি সিকোয়েন্সত মনত ৰাখিব লাগিব এটা মই লিখা আছে সিকোয়েন্সত মনত ৰাখিবা ওকে তাৰ পিছত ডিজায়াৰেবল ক্যারেক্টারিস্টিক CCE বুলি কোৱা হয় কন্টিনিউয়াস কম্প্রিহেনসিভ ইভ্যালুয়েশন ওকে তো কন্টিনিউয়াস এন্ড কম্প্রিহেনসিভ ইভ্যালুয়েশন বুলি ক'লে যে আমি টিচিংৰ ক্ষেত্ৰত আমি কন্টিনিউয়াসলি ইভ্যালুয়েশন মানে ৰেগুলাৰ এন্ড কন্টিনিউয়াস এক্টিভিটিজ আমি পাতিব লাগে এয়া আজিকালি যে তোমাৰ ইউনিট টেষ্ট হয় বা ক্লাস টেষ্ট হয় হেবোৰ ইয়াৰে এটা পাৰ্ট কন্টিনিউয়াস আৰু কম্প্রিহেনসিভ ইভ্যালুয়েশন এটো আমাৰ কারিকুলাম ইন্ডিয়ান কারিকুলাম সিস্টেমৰ এটা পার্ট হয় ওকে যে আমি টিচিংৰ ক্ষেত্ৰতে মানে টিচিং যেতিয়া দিয়া হ'ব তাৰ মাজতে দুটা এটা কোৱেশ্চন সুধিব লাগিব ষ্টুডেন্টক আৰু ষ্টুডেন্টক তেনেকে এক্টিভিটিজ সমূহ দিব লাগিব কিছুমান দি কিনে আমি কন্টিনিউয়াস আৰু কম্প্রিহেনসিভ ইভ্যালুয়েশন পাতিব লাগিব যে বছৰৰ লাষ্টত বা 6 মাহৰ লাষ্টত ইভ্যালুয়েশন হ'ব তেনেকুৱা হ'ব নালাগে ওকে যে এটা ইউনিট বা এটা টপিকৰ লগত ৰিলেট কৰি আমি ইভ্যালুয়েশন পাতিব লাগে তো তেতিয়া হলে লার্নিং টু বেটার হ'ব তো এটো হল তোমাৰ কন্টিনিউয়াস আৰু কম্প্রিহেনসিভ ইভ্যালুয়েশন তো ইয়াৰ পৰা কি লাভ হয় বুলি যদি আমি কওঁ তো ষ্টুডেন্টে ভালকে ইন ডেপথ বস্তু এটা বিষয়ে জানিব পাৰে কোন ষ্টুডেন্টে কেনেকুৱা ধৰণৰ কোনটো টপিকত প্ৰবলেম পাইছে সেইখিনি টিচাৰে গম পায় আৰু হেতু হিচাপত আকৌ ৰিটিচিং দিব পাৰে ওকে এইবোৰ বেসিক বস্তু কমন সেন্সৰ কোৱেশ্চন হয় এইবোৰ তো ইয়াৰ পৰা আমাৰ কমন সেন্স বেসড কোৱেশ্চন আহে ওকে নেক্সট আমাৰ অ্যাসেসমেন্ট আৰু ইভ্যালুয়েশনৰ মাজত ডিফারেন্স যদি আমি চাওঁ
যে এসেসমেন্ট কি যে ইজ অনগোয়িং যে যেতিয়া টিচিং দিয়া হয় তেতিয়া এসেসমেন্ট লোৱা হয় আৰু ইভ্যালুয়েশনখিনি প্রভাইড দ্য ক্লোজার মানে আমার কি যে একদম লাস্টত লোৱা হয় আৰু ইভ্যালুয়েশনখিনি ওকে এক্সামিনেশন এটা পজিটিভ এসেসমেন্টটো পজিটিভ হয় আৰু ইভ্যালুয়েশনটো তোমাৰ কি হয় জাজমেন্টাল এবং মনত ৰাখিব এক্সামত সুধি থাকে ডিফারেন্স এসেসমেন্ট পজিটিভ আৰু জাজমেন্টাল হয় ইভ্যালুয়েশন এটো কি হয় ইজ দ্য ইন্ডিভিজুয়ালাইজড এসেসমেন্টটো ইন্ডিভিজুয়ালাইজড হয় আৰু এটো কি হয় এপ্লাইড এগেইনস্ট দ্য স্ট্যান্ডার্ডস ইয়াতে কোন মানে স্ট্যান্ডার্ডসৰ ওপৰত বেস কৰি কিনে তোমাৰ ইভ্যালুয়েশন হয় ইয়াতে কি কৰা হয় এসেসমেন্টৰ দ্বাৰা ষ্টুডেন্টক ফিডব্যাক দিয়া হয় আৰু ইভ্যালুয়েশনৰ দ্বাৰা কি হয় শোজ দ্য পোর্টফোলিও কোনে কিমান এচিভমেন্ট কৰিব পাৰিছে তাৰে এটা চাৰ্ট বা তেনে পোর্টফোলিও বনোৱা হয় ওকে পোর্টফোলিও শো কৰা হয় কোনে কিমান ৰ্যাঙ্ক পালে তো ইয়াতে যদি আমি চাও পারপোজ অফ ইভ্যালুয়েশন আৰু এসেসমেন্ট পারপোজ অফ এসেসমেন্ট যদি কাও তো এটো কি হ'ব ইজ টু ইনক্রিজ দ্য কোয়ালিটি যে বস্তু এটাৰ বা লার্নিংত কোয়ালিটি ইনক্রিজ কৰাবৰ কাৰণে এসেসমেন্ট হয় ওকে কোয়ালিটি ইনক্রিজমেন্টৰ কাৰণে এসেসমেন্ট হয় আৰু ইভ্যালুয়েশনটো কি হয় ইভ্যালুয়েশনটো হয় তোমাৰ জাজ দ্য কোয়ালিটি কিমান এচিভ কৰিব পাৰিছে বা কিমান শিকিব পাৰিছে সেই বস্তুখিনি জাজ কৰিবৰ কাৰণে ইভ্যালুয়েশন কৰা হয় কোয়ালিটি ইনক্রিজ কৰিবৰ কাৰণে এসেসমেন্ট আৰু কোয়ালিটি জাজ কৰিবৰ কাৰণে যে কিমান শিকিব পাৰিছে হেখিনি চেক আউট কৰিবৰ কাৰণে কি কৰা হয় ইভ্যালুয়েশন পতা হয় তো ডিফারেন্সখিনি বুজিব পাৰিছানে ইভ্যালুয়েশন আৰু এসেসমেন্টৰ ডিফারেন্স শ্ৰাবস্তী বুজিছা Yes, sir. ওকে নেক্সট আমাৰ এসেসমেন্ট আৰু ইভ্যালুয়েশন ইয়াতে ডিফারেন্সখিনি এটো বহুত ইম্পৰ্টেন্ট চাৰ্ট হয় এক্সামিনেশন ইয়াৰ পৰা এক্সামত কোৱেশ্চন আহিব ওকে 100% ইয়াৰ পৰা দুটা কোৱেশ্চন আহিবই আহিব ইভ্যালুয়েশন এসেসমেন্টৰ পাৰ্টৰ পৰা তো এসেসমেন্টটো ডিউৰিং টিচিং হয় যেতিয়া শিকোৱা হয় তেতিয়া লোৱা হয় এসেসমেন্ট আৰু ইভ্যালুয়েশনটো এন্ড অফ দ্য টিচিং লাষ্টত ওকে তো ইয়াতে চোৱা the meaning to যদি আমি চাও যে assessment is the process of collecting reviewing and using data for the purpose of the improvement এটো কিহৰ কাৰণে ইমপ্ৰুভমেন্টৰ কাৰণে হয় লার্নিং process to improvement কৰিব কাৰণে in the current performance বৰ্তমানৰ পারফরম্যান্সটো কে আৰু ভাল পারফরম্যান্স হ'বৰ কাৰণে assessment হয় আৰু evaluation is described as an act of passing judgment ইয়াতে judgment দিবৰ কাৰণে হয় এটো ইমপ্ৰুভমেন্ট আৰু এটো জাজমেন্টৰ কাৰণে on the basis of the set of standard so standard set কৰা থাকে কেনেকুৱা যে 30% পালে পাস 45% পালে সেকেন্ড ডিভিজন 60% পালে 60% পালে তোমাৰ ফার্স্ট ডিভিজন তেনেকে এটা স্ট্যান্ডার্ড সেট কৰা থাকে আৰু হেতু হিচাপত ইহতক জাজমেন্ট দিয়া হয় তো কোনা ফার্স্ট ডিভিজন পালে কোনা সেকেন্ড ডিভিজন পালে নেক্সট তোমাৰ নেচাৰ হয় ইয়াতে কি ডায়াগনস্টিক মানে কেনেকুৱা যে স্টুডেন্টে ডিউৰিং প্ৰসেছত এটো দিয়া হয় যেতিয়া শিকোৱা হয় স্টুডেন্টক তেতিয়া এটো অ্যাসেসমেন্ট লোৱা হয় আৰু ইয়াতে চোৱা হয় স্টুডেন্টক কোন ক্ষেত্ৰত মানে প্ৰবলেম ফেস কৰি আছে আৰু ইয়াতে প্ৰবলেম ওয়াইজ ইয়াতে আমি সলিউশন বিচাৰো যে কিয় শিকিব পৰা নাই তাৰ প্ৰবলেম মেইন ৰিজনটো কি হয় এটো চাই কিনে আমি আকৌ ৰিটিচিং দিও আৰু এটো কি হয় জাজমেন্টাল ইয়াতে জাজমেন্ট দিয়া হয় মানে ৰিজাল্ট দিয়া হয় লাষ্টত what it does the provide feedback on the performance and areas to improve ইয়াতে পারফরম্যান্সত ইমপ্ৰুভমেন্টৰ কাৰণে ইয়াতে ফিডব্যাক আমি পাও স্টুডেন্টে মানে শিকিব পাৰি আছে না নাই হেখিনি বস্তু আমি পাও আৰু ইভ্যালুয়েশনত তোমাৰ কি পাও that determines the extent to which the objectives are achieved তো ইয়াতে ডিটারমাইন কৰিব পাৰো যে স্টুডেন্টে কিমান শিকিব পাৰিছে একচুয়ালি ডিটারমাইন the extent to which the objective is reached স্টুডেন্টে কিমান শিকিব পাৰিছে হেখিনি বস্তু আমি ইয়াতে গম পাও নেক্সট ইয়াৰ পারপোজ হল ফর্মেটিভ এটো ফর্মেটিভ আৰু এটো কি হয় সাবমিটিভ ওকে ফর্মেটিভ মানে ডিউরিং টিচিং আৰু সাবমিটিভ মানে এন্ড অফ দ্য টিচিং এটো ওপৰত মই লিখি দিছো ফিডব্যাক ইয়াতে কি হয় বেসড অন দ্য অবজারভেশন এন্ড দ্য পজিটিভ নেগেটিভ পয়েন্টস আৰু ইয়াতে ফিডব্যাকটো কেনেকুৱা ধৰণৰ হয় বেসড অন দ্য লেভেল অফ কোয়ালিটি এজ পার দ্য লেভেল অফ স্ট্যান্ডার্ড তো স্ট্যান্ডার্ড ওয়াইজ ইয়াতে ফিডব্যাক দিয়া হয় ওকে তো রিলেশনশিপ বিটুইন ইয়াতে রিফ্লেক্টিভ হয় আৰু এটো কি হয় যে তোমাৰ প্রেসক্রিপটিভ হয় নেক্সট ইয়াতে ক্রাইটেরিয়া হয় সেট বাই দ্য বোথ দ্য পার্টি জয়েন্টলি বোথ পার্টি মানে ইয়াতে স্টুডেন্ট আৰু টিচার ওকে যে স্টুডেন্ট আৰু টিচাৰৰ ওপৰত বেস কৰি কিনে এটো সিস্টেমটো চলোৱা হয় অ্যাসেসমেন্ট আৰু ইভ্যালুয়েশনটো তোমাৰ সেট বাই দ্য ইভ্যালুয়েটৰ মানে টিচাৰে যেনেকে সেট কৰি ৰাখিছে হেতু ওপৰত বেস কৰি কিনে টিচাৰে ৰিজাল্ট দিব বাস খিনি ডিফারেন্স ইভ্যালুয়েশন আৰু অ্যাসেসমেন্ট ওকে
নেক্সট আমাৰ ফাংশন অফ ইভ্যালুয়েশন। তো ইভ্যালুয়েশন যে আমি লওঁ কিয় লওঁ বা একচুৱেলি ইভ্যালুয়েশন লোৱাৰ উদ্দেশ্যটো কি হয়, কি ফাংশন, ইয়াৰ পৰা আমাৰ কি লাভ হয়। এক নম্বৰ কথা, আমি ফিডবেক দিব পাৰোঁ ষ্টুডেণ্টক, কিমান শিকিব পাৰিছে কিমান শিকিব পৰা নাই, ষ্ট্ৰেংথ আৰু উইকনেছৰ বিষয়ে আমি গম পাওঁ। অ'কে, তাৰপিছত মটিভেট কৰিব পাৰোঁ, ষ্টুডেণ্ট কাক কিমান মটিভেট কৰিব লগা দৰকাৰ আছে, মটিভেশ্যন পাওঁ, মটিভেশ্যন দিব পৰা যায় ষ্টুডেণ্টক। বেটাৰ গাইডেন্স, যদি শিকিব পৰা নাই ভালকৈ গাইড চাইড কৰি ষ্টুডেণ্টক শিকাব ট্ৰাই কৰোঁ, গাইডেন্স দিব পৰা যায়। ৰেমিডিয়েশ্যন মানে কি, যে আমি ইহঁতক উপায় আচাৰ্য দিব পাৰোঁ, যে তুমি এনেকৈ শিকা, এনেকৈ ৰাতিপুৱা পঢ়া বা সন্ধিয়া আকৌ ৰিভিজন কৰা, তেতিয়াহ'লে তোমাৰ এইখিনি শিকিব পাৰিবা। তেনেকৈ ৰেমিডিয়েশ্যন মানে উপায় দিয়া হয়। তাৰপিছত ফেচিলিটিজ প্লেনিং মানে যে আমি এক্সট্ৰা ফেচিলিটি প্ৰভাইড কৰোঁ, যাতে ইহঁতে ভালকৈ শিকিব পাৰে। প্লেনিং বা অৰ্গেনাইজেশ্যন কেনেকৈ শিকিব আৰু সেইখিনি বস্তু ফেচিলিটেট কৰিব পাৰোঁ। তাৰপিছত ৰিভিজন অফ কাৰিকুলামো আকৌ ৰিভিজন, যদি শিকিব পৰা নাই আকৌ ৰিভাইজ কৰি কিনে সিহঁতক শিকাই দিয়া হয়। চিটুৱেশ্যনেল কম্পেৰিজন, তো ইয়াতে ইনষ্টিটিউচনেল কম্পেৰিজন। অ'কে, তো ইণ্টাৰ ইনষ্টিটিউচনেল কম্পেৰিজন বুলি ক'লে যে দুটা ইনষ্টিটিউচনেল বা বেলেগ ষ্টুডেণ্টৰ লগত আমি কম্পেয়াৰ কৰিব পাৰোঁ। অ'কে, তো তেনেকুৱা ধৰণৰ বেলেগ ষ্টুডেণ্টৰ লগত কম্পেয়াৰ কৰি চাব পাৰোঁ যে এইটো ষ্টুডেণ্ট কিয় শিকিব পৰা নাই বা কিমান শিকিব পাৰিছে, নে চবেই একে সমান শিকিছে, সেইবোৰ বস্তু আমি ইয়াতে মেজাৰ কৰিব পাৰোঁ। নেক্সট এডুকেশ্যনেল ডিচিশ্যন মেকিং, তো আমি কেনেকৈ শিকাম, কি মানে তেনেকুৱা ধৰণৰ ডিচিশ্যন ল'ব পাৰোঁ। ইভেলিউশ্যনৰ থ্ৰুত কেনেকুৱা ধৰণৰ, যে ক্লাছ আপগ্ৰেড কৰি দিয়া, যে 8ৰ পৰা 9ত দিব পৰা যাবনে নাই, ক্লাছ 8ৰ পৰা 9ত যাবলৈ হ'লে এক্সামত পাছ কৰিব লাগিব, তো সেইটো কৰিব পৰা যাব নাই, চাৰ্টিফিকেট দিব পৰা যাবনে নাই, প্লেচমেণ্ট বা বেলেগত তেনেকৈ জবৰ কাৰণে ট্ৰেন্সফাৰ কৰিব পৰা যাবনে নাই, তো সেইবোৰ বস্তু আমি ইয়াতে ডিচিশ্যন ল'ব পাৰোঁ। সেইটো কয় এডুকেশ্যনেল ডিচিশ্যন মেকিং। আৰু ছাবমিশ্যন অফ দ্য প্ৰচেছ অফ ৰিপৰ্ট টু পেৰেণ্টছ, যে পেৰেণ্টছক আমি তেনেকৈ ৰিপৰ্টো দিব পাৰোঁ যে আপোনাৰ বাচ্চাটো ইমান এচিভ কৰিব পাৰিছে বা ইমানখিনি পাৰ্চেণ্টেজ পাইছে। তো এয়া হ'ল বেলেগ ফাংচন, আমি আৰু এড কৰিব পাৰোঁ, ইয়াতে ফাংচনৰ শেষ নাই, আৰু বহুত ওলাব। মেইন ফাংচন বুলি ক'লে ইয়াতে 8টা-9টা ফাংচন দিয়া হৈছে। অ'কে, তো নেক্সট আমাৰ আহিব তোমাৰ টাইপ অফ ইভলিউশ্যন। তো ইভলিউশ্যনৰ আমি মেইনলি ইয়াতে 4টা টাইপ পাম। আমাৰ টিচিঙৰ ওপৰত বেছ কৰি কিনে আমি 4টা ইভলিউশ্যনৰ টাইপছ পাম। তো 4টা ইভলিউশ্যনৰ টাইপছৰ ভিতৰত বিফৰ ইনষ্ট্ৰাকশ্যনেল প্ৰচেছ, যে ইনষ্ট্ৰাকশ্যনেল প্ৰচেছটো ষ্টাৰ্ট কৰাৰ আগতে, ইনষ্ট্ৰাকশ্যনেল প্ৰচেছ বুলি ক'লে কোনটো, যে বিফৰ ইনষ্ট্ৰাকশ্যনেল প্ৰচেছ, তো ইনষ্ট্ৰাকশ্যনেল প্ৰচেছটো ষ্টাৰ্ট কৰাৰ আগতে, বা বিফৰ দ্য টিচিং বুলিও আমি ক'ব পাৰোঁ। এইটো কি বুলি ক'ব পাৰোঁ, বিফৰ দ্য টিচিং। তো টিচিং দিয়াৰ আগতে আমাৰ প্লেচমেণ্ট ইভলিউশ্যন হয়, যে তোমাক এডমিশ্যন দিয়া হ'বনে নাই সেইটো জেগাত। কোনো PhD এডমিশ্যনৰ কাৰণে যদি যোৱা, PhD এডমিশ্যনৰ কাৰণে তোমাৰ ফাৰ্ষ্টত এণ্ট্ৰেঞ্চ হ'ব, তাৰপিছত ভাইবা হ'ব, তাতে তোমাক জাজ কৰা হ'ব, চোৱা হ'ব যে তুমি PhD কৰিবলৈ কেপেবল হয়নে নহয়, তুমি পাৰিবানে নাই, তোমাৰ কেনেকুৱা ধৰণৰ কনফিডেঞ্চ লেভেল আছে। তো সেইবোৰ বস্তু চেক কৰা হয় ক'ত, এণ্ট্ৰি বিহেভিয়াৰ চেক কৰাৰ কাৰণে যিটো ইভলিউশ্যন কৰা হয় সেইটো কয় প্লেচমেণ্ট ইভলিউশ্যন। তোমাক প্লেচমেণ্ট দিয়াৰ আগতে, দ্য প্লেচমেণ্ট ইভলিউশ্যন ইজ ন'ন এজ দ্য এণ্ট্ৰি বিহেভিয়াৰ। কি বুলি কোৱা হয়, এইটোক এণ্ট্ৰি বিহেভিয়াৰ বুলি কোৱা হয় বা প্লেচমেণ্ট ইভলিউশ্যন বুলি কোৱা হয়। এইটোৰ লগত এইটো মিলাই ল'বা। অ'কে, এইটো কোৱা হয় কেতিয়া, বিফৰ দ্য ইনষ্ট্ৰাকশ্যনেল প্ৰচেছ বা বিফৰ টিচিং। তাৰপিছত ডিউৰিং ইনষ্ট্ৰাকশ্যনেল প্ৰচেছ বুলি ক'লে ইয়াতে দুটা আহি যায়। কি আহে, এটা হ'ল ফৰ্মেটিভ ইভলিউশ্যন আৰু এটা হ'ল ডায়েগনষ্টিক ইভলিউশ্যন। ডিউৰিং টিচিং মানে যেতিয়া শিকোৱা হয়, ষ্টুডেণ্টক যেতিয়া টিচিং দিয়া হয়, তেতিয়া আমি কি ধৰণৰ ইভলিউশ্যন পাতিব পাৰোঁ। তেতিয়া আমি দুটা ইভলিউশ্যন পাতিব পাৰোঁ, এটা ফৰ্মেটিভ আৰু এটা তোমাৰ ডায়েগনষ্টিক। ফৰ্মেটিভটো কেনেকুৱা, টু ন' দ্য মাষ্টাৰী অফ দ্য কণ্টেণ্ট, ষ্টুডেণ্টে কিমান শিকিব পাৰিছে। টপিক এটা মই শিকাই আছোঁ, সেইটো টপিকৰ ওপৰত ষ্টুডেণ্টে কিমান শিকিব পাৰিছে, তো সেইটো চাবৰ কাৰণে ফৰ্মেটিভ ইভলিউশ্যন হয়। অ'কে, মাষ্টাৰী অফ দ্য কণ্টেণ্ট, কিমান শিকিব পাৰিছে সেইখিনি চেক কৰিবৰ কাৰণে। আৰু ডায়েগনষ্টিক ইভলিউশ্যনটো কি হয়, দ্য ডায়েগনষ্টিক ইভলিউশ্যন ইজ চল্ভ দ্য লাৰ্ণিং ডিফিকাল্টিজ, যে লাৰ্ণিং ডিফিকাল্টিজখিনি মানে ষ্টুডেণ্টে যে শিকিব পৰা নাই, তো কিয় শিকিব পৰা নাই সেইটো বস্তু আমি জানিবৰ কাৰণে ডায়েগনষ্টিক ইভলিউশ্যন পাতোঁ। সেইটো ডিউৰিং টিচিঙে হয়, যে মই ডাটা ইণ্টাৰপ্ৰিটেশ্যন শিকাই আছোঁ আৰু দুজন ষ্টুডেণ্টে শিকিব পৰা নাই ডাটা ইণ্টাৰপ্ৰিটেশ্যন, তো কিয় শিকিব পৰা নাই সেইটো মই জানিবৰ কাৰণে ট্ৰাই কৰিম যেতিয়া
একচুৱেলি ৰিজনটো কি হয় সেইটো জানিব যেতিয়া ট্ৰাই কৰিম সেইটো কোৱা হ'ব ডায়েগনষ্টিক ইভেলুৱেশ্যন ডক্টৰে যেনেকৈ ডায়েগনচিছ কৰি কিনে বেমাৰ ধৰে তেনেকৈ আমি লাৰ্ণিঙৰ ক্ষেত্ৰতো ষ্টুডেণ্টৰ বেমাৰ ধৰিব পাৰোঁ যে কিয় শিকিব পৰা নাই একচুৱেলি তাৰ ৰিজনটো কি অ'কে সেইটো হ'ল তোমাৰ ডায়েগনষ্টিক প্ৰচেছ নেক্সট আমাৰ আফটাৰ দ্য ইনষ্ট্ৰাকশ্যনেল প্ৰচেছ যে আফটাৰ টিচিং এইটো বিফৰ টিচিং এইটো ডিউৰিং টিচিং আৰু এইটো হ'ল আফটাৰ টিচিং ওকে তো আফটাৰ ইনষ্ট্ৰাকশ্যনেল প্ৰচেছ তো মানে একদম শিকোৱা শেষ তাৰপিছত আমি এটা ইভেলিউশ্যন লওঁ সেইটো হ'ল তোমাৰ ছামেটিভ ইভেলিউশ্যন মানে যিটো বছৰেকীয়া এক্সাম বা 6 মাহৰ ছেমিষ্টাৰ এক্সাম তো সেইবোৰ তোমাৰ কি হয় যে ছামেটিভ ইভেলিউশ্যন যে চাৰ্টিফাই দ্য লাৰ্ণাৰক চাৰ্টিফিকেশ্যন দিবৰ কাৰণে যে তুমি এইখিনি শিকিছা বা ইমানখিনি এচিভ কৰিব পাৰিছা তো সেইখিনি চাৰ্টিফাই দিবৰ কাৰণে তোমাৰ কি কৰা হয় ছামেটিভ ইভেলিউশ্যন পতা হয় ইয়াতে আমি 4টা ইভেলিউশ্যন পালোঁ হয়নে নহয় ইয়াতে আমি মেইনলি 4টা ইভেলিউশ্যন পালোঁ নাম্বাৰ 1 হ'ল প্লেচমেণ্ট ইভেলিউশ্যন নাম্বাৰ 2 নাম্বাৰ 3 ফৰ্মেটিভ আৰু ডায়েগনষ্টিক আৰু তোমাৰ ছামেটিভ হ'ল নাম্বাৰ 4 ওকে তো এনেকৈ আমি 4টা ইভেলিউশ্যন পালোঁ তো 4টা ইভেলিউশ্যন বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা বাৰে বাৰে এক্সামত সুধি থাকে ক্লিয়াৰ হৈছেনে বস্তুখিনি 4টা ইভেলিউশ্যন কি হয় পাৰিছানে বুজিব সৰস্বতী পাৰিছা বুজিব ওকে দেন আমি ইয়াতে 4টা ইভেলিউশ্যন পালোঁ আৰু 4টা ইভেলিউশ্যন ইয়াতে আকৌ দিয়া হৈছে যে হোৱাট আৰ দ্য মেইন ফাংচনছ অফ এছেছমেণ্ট ইয়াতে ডায়েগনষ্টিকত আমি যদি চাওঁ ডায়েগনষ্টিকটো কি হয় লাৰ্ণিং ডিফিকাল্টিজখিনি আমি চাবৰ কাৰণে ফাইণ্ড আউট কৰিবৰ কাৰণে ডায়েগনষ্টিক ইভেলিউশ্যন কৰোঁ ফৰ্মেটিভ ইভেলিউশ্যনটো কিহৰ কাৰণে যে মাষ্টাৰী অফ দ্য কণ্টেণ্ট চেক কৰিবৰ কাৰণে যে ষ্টুডেণ্টে কিমান শিকিব পাৰিছে সেইখিনি বস্তু আমি চেক কৰিবৰ কাৰণে ফৰ্মেটিভ ইভেলিউশ্যন পাতোঁ ছামেটিভ ইভেলিউশ্যন কোনটো হয় যেতিয়া আমি একদম লাষ্টত যে ষ্টুডেণ্টে কিমান এচিভ কৰিব পাৰিছে তো আমি একদম লাষ্টৰ যিটো বছৰেকীয়া এক্সাম হয় সেইটোক আমি ছামেটিভ ইভেলিউশ্যন বুলি ক'ব পাৰোঁ বা বেলেগ ক্লাছলৈ ট্ৰেন্সফাৰ কৰা বেলেগ ক্লাছ মানে আপগ্ৰেড কৰি ক্লাছ আপগ্ৰেড কৰি দিবৰ কাৰণে বা চাৰ্টিফিকেট দিবৰ কাৰণে আমি ছামেটিভ ইভেলিউশ্যনৰ ওপৰত বেছ কৰোঁ ঠিক তেনেকৈ প্লেচমেণ্ট ইভেলিউশ্যনটো আমি প্ৰিভিয়াছ নলেজ চেক কৰিবৰ কাৰণে এণ্ট্ৰি বিহেভিয়াৰ চেক কৰিবৰ কাৰণে প্ৰিভিয়াছ নলেজ মানে আগৰ পৰা তোমাৰ নলেজ কিমান আছে PhD এডমিশ্যনৰ কাৰণে যদি তোমাক চিলেক্ট কৰা হ'ব মানে PhD ৰিলেটেড তোমাৰ কিবা ধাৰণা আছেনে নাই তো সেইখিনি তোমাক চেক কৰা হ'ব ভাইবা লোৱা হ'ব এণ্ট্ৰেঞ্চ লোৱা হ'ব লৈ কিনে তোমাক চেক কৰা হ'ব সেইটো হ'ব প্লেচমেণ্ট ইভেলিউশ্যন আৰু ইয়াৰে মেইন যিটো থিম হ'ল সেইটো হ'ল right person in the right place তো ৰাইট পাৰ্চনক ৰাইট প্লেছত দিয়াটোৱে ইয়াৰ উদ্দেশ্য মানে PhD এডমিশ্যনৰ কাৰণে কোন কেপেবল হয় কাক দিব পৰা যাব তো সেইটো চেক কৰিবৰ কাৰণে প্লেচমেণ্ট ইভেলিউশ্যন হয় ৰাইট প্লেচ ইন দ্য ৰাইট পাৰ্চন ওকে তো এয়া হ'ল তোমাৰ 4টা মেইন ইভেলিউশ্যনৰ টাইপ প্লেচমেণ্ট ইভেলিউশ্যনৰ বিষয়ে আমি পালোঁৱে প্লেচমেণ্ট ইভেলিউশ্যনটো কিহৰ কাৰণে মেজাৰ দ্য এণ্ট্ৰি বিহেভিয়াৰ দ্য এক্সিষ্টিং নলেজ অফ দ্য লাৰ্ণাৰ আগৰ পৰা তোমাৰ কি নলেজ আছে সেইটো টপিকৰ ওপৰত PhDৰ ওপৰত কি ধাৰণা আছে PhD তুমি কৰিব পাৰিবা নে নাই তোমাৰ কেনেকুৱা মানে কেপেবিলিটি থিংকিং কেপেবিলিটি কেনেকুৱা ওকে তো সেইবোৰ বস্তু ইয়াতে চেক কৰা হয় এণ্ট্ৰি বিহেভিয়াৰ চেক কৰা হয় যাক কি বুলি কয় এণ্ট্ৰি বিহেভিয়াৰ সেইটো হ'ল প্লেচমেণ্ট ইভেলিউশ্যন এণ্ট্ৰি বিহেভিয়াৰ ওকে নেক্সট তোমাৰ ইয়াৰে মেইন অবজেক্টিভছখিনি কি হয় চোৱা নাম্বাৰ 1ত আছে তোমাৰ যে ডিজাইন দ্য প্লেচ টু ৰাইট পাৰ্চন ইন দ্য ৰাইট প্লেচ ৰাইট পাৰ্চনক ৰাইট প্লেছত দিয়াটোৱে ইয়াৰ মেইন উদ্দেশ্য নাম্বাৰ 2 কি ডিটাৰমাইন দ্য লেভেল অফ চাইল্ডৰ লেভেল আমি গম পাওঁ যে কোন কিমান লেভেলৰ ষ্টুডেণ্ট হয় নাম্বাৰ 3 যে প্লেন স্কিম তো ইয়াতে আমি ষ্টুডেণ্ট ৱাইজ আমি প্লেন কৰিব পাৰিম যে ষ্টুডেণ্টৰ কিমান নলেজ আছে আৰু সেইটোৰ ওপৰত বেছ কৰি কিনে আমি প্লেন কৰিব পাৰিম যে কেনেকৈ শিকালে ইহঁতে ভাল পাব বা কেনেকৈ শিকালে ইহঁতৰ কাৰণে ইজি হ'ব তাৰপিছত এডুকেটৰ প্ৰিপেয়াৰ দ্য প্লেচ the student prepare or place the student for the plain instruction তো ইয়াতে কোনটো জায়গাৰ কাৰণে কেপেবল হয় তো সেইটো বস্তু ইয়াতে চুজ কৰা হয় যে কোনটো টপিকত বা কেনেকুৱা এৰিয়াত কি কৰিব যে কাম কৰি ভাল পাব বা শিকি ভাল পায় তো সেইখিনি বস্তু ইয়াতে ইভেলুৱেট কৰা হয় এটা এই 4টা হ'ল ইয়াৰ মেইন ফাংচন ওকে মনত ৰাখিবা এইবোৰ এক্সামত সুধি থাকে ষ্টেটমেণ্ট ৱাইজ সুধি থাকে তো প্লেচমেণ্ট ইভেলিউশ্যনৰ বিষয়ে আমি অলৰেডি গম পালোঁ এণ্ট্ৰি বিহেভিয়াৰ চেক কৰা হয় তাৰপিছত কি হয় টিচিং লাৰ্ণিং এক্টিভিটিজ একৰ্ডিং টু দ্য প্ৰিভিয়াছ নলেজ তো প্ৰিভিয়াছ নলেজৰ ওপৰত বেছ কৰি কিনে সেইটো হয় তাৰপিছত ফৰ্মেটিভ ইভেলিউশ্যন বুলি ক'লে কোনটো হয় ফৰ্মেটিভ যিটো
ডিউৰিং টিচিং দিয়া হয় ষ্টুডেণ্টে কিমান শিকিব পাৰিছে সেইখিনি চেক কৰিবৰ কাৰণে তো এক্সটেণ্ড টু ইম্প্ৰুভ যে কিমান শিকিব পাৰিছে আৰু কিমান শিকাৰ দৰকাৰ আছে যে কিমান শিকিব পাৰিছে সেইখিনি যদি আমি চেক কৰোঁ যদি চাওঁ যে ইমান ভালকৈ শিকা নাই তো আমি আৰু ভালকৈ শিকাবলৈ ট্ৰাই কৰিম ইয়াত হয়নে তো সেইটো হ'ব তোমাৰ এক্সটেণ্ড টু ইম্প্ৰুভ আৰু ইম্প্ৰুভ কৰিব পাৰোঁ ফৰ্মেটিভ ইভেলুৱেশ্যন ইজ কনচিডাৰ্ড এজ দ্য সেকেন্ড স্টেজ ইভেলুৱেশ্যন ফৰ্মেটিভটো তোমাৰ সেকেন্ড স্টেজ ইভেলুৱেশ্যন বুলি কোৱা হয় আৰু তোমাৰ এণ্ট্ৰি বিহেভিয়াৰ চেক যিটো প্লেচমেণ্ট ইভেলুৱেশ্যন হয় সেইটোক তোমাৰ ফাৰ্ষ্ট ইভেলুৱেশ্যন বা ফাৰ্ষ্ট স্টেজ ইভেলুৱেশ্যন বুলি কোৱা হয় বুজিব পাৰিছা নিশ্চয় তো নেক্সট হয় তো ফৰ্মেটিভ ইভেলুৱেশ্যনৰ বিষয়ে আমি ইয়াতে পাম যে তোমাৰ ধৰি লোৱা এণ্ড অফ এক্সাম মান্থলি এক্সামিনেশ্যন যিবোৰ হয় অ'কে তো ইউনিট এণ্ড এক্সাম মানে এটা ইউনিটৰ এটা এক্সাম তাৰপিছত কোৱাৰ্টাৰলি এক্সাম 4 মাহত এটা হাফ ইয়াৰলি এক্সাম তো এইবোৰ গোটেই আহিব তোমাৰ ফৰ্মেটিভ ইভেলুৱেশ্যনৰ ভিতৰত ক্লাছ টেষ্ট ইউনিট টেষ্ট এইবোৰ যে আমি কওঁ সেইবোৰ গোটেই ফৰ্মেটিভ ইভেলুৱেশ্যনৰ ভিতৰতে আহিব অ'কে তো ফৰ্মেটিভ ইভেলুৱেশ্যনৰ কোৱা sir, মানে assessment আৰু evaluationৰ একোৱে ডিফাৰেন্স নহয় assessmentটো মানে as a whole processটো হয় যে কি হৈ আছে কি নাই মানে কোনটোৰ পিছত কোনটো আহে মানে টেষ্টবোৰ হওক বা টেষ্টবোৰ গোটেইকেইটাক হেৰি কৰা হয় ডিউৰিং টিচিং এছেছমেণ্ট বুলি ক'লে যে টিচিঙৰ ক্ষেত্ৰত আমি যিবোৰ টেষ্ট লওঁ ন গোটেই আহি যায় ইয়াৰ ভিতৰত হয় স্যার আৰু ইভালুৱেশ্যনটো হ'ল মানে যিটো ওলাই আছে মানে যিটো লাষ্ট ৰিজাল্ট একদম এণ্ড অফ দ্য টিচিং যিটো আমি ৰিজাল্ট চাবৰ কাৰণে মানে ষ্টুডেণ্টক চাৰ্টিফিকেট দিবৰ কাৰণে বা ষ্টুডেণ্টক আপগ্ৰেড কৰাবৰ কাৰণে মানে বেলেগ ক্লাছলৈ ট্ৰেন্সফাৰ কৰা 8ৰ পৰা 9 9ৰ পৰা 10 তো সেইবোৰৰ কাৰণে ইভেলুৱেশ্যন বুলি কোৱা হয় অ'কে তো ফৰ্মেটিভ ইভেলুৱেশ্যন আমি ইয়াৰে বস্তু আইডিয়াখিনি পালোঁ নেক্সট ইয়াতে ডায়েগনষ্টিক ইভেলুৱেশ্যনলৈকে যাওঁ ৰ'বা এইখিনি তোমালোকে পঢ়ি চাবা এইখিনি বেছিক বস্তু আছে সেইখিনি এক্সপ্লেনেশ্যন কৰা হৈছে ফিচাৰ্ছ অফ ফৰ্মেটিভ ইভেলুৱেশ্যন এইবোৰ বেছিক হয় এইবোৰ চাই ল'বা তো ফৰ্মেটিভ ইভেলুৱেশ্যনৰ কাৰণে কি কৰা হয় চোৱা এক্সামিনেশ্যন সৰু এক্সামিনেশ্যন এছাইনমেণ্ট দিয়া হয় তাৰপিছত কুইজ পাতা হয় প্ৰজেক্ট কাম দিয়া হয় ডিবেটছ পাতা হয় ছাৰ্ভে দিয়া হয় অ'কে গ্ৰুপ ডিছকাশ্যন এইবোৰ গোটেই ফৰ্মেটিভ ইভেলুৱেশ্যনৰ এটা পাৰ্ট হয় এইবোৰ হা সেমিনাৰ চিম্পজিয়াম এক্সপেৰিমেণ্টছ একশ্যন প্লেন তো এইবোৰ কি হ'ব গ্ৰুপ ডিছকাশ্যন এইবোৰ গোটেই ফৰ্মেটিভ ইভেলুৱেশ্যনৰ এটা পাৰ্ট হয় তো নেক্সট আমাৰ ইয়াতে ডায়েগনষ্টিক ইভেলুৱেশ্যন তো লাৰ্ণিং ডিফিকাল্টিজখিনি ফাইণ্ড আউট কৰিবৰ কাৰণে ডায়েগনষ্টিক ইভেলুৱেশ্যন হয় যে ষ্টুডেণ্টে যে শিকিবলৈ প্ৰব্লেম পাই আছে একচুৱেলি কিয় পাই আছে তাৰ মেইন ৰিজনটো বিচাৰি উলিওৱা হয় ৱাইল দ্য ফৰ্মেটিভ ইভেলুৱেশ্যন ডিটাৰমাইন্স দ্য এক্সটেণ্ট টু হুইচ ষ্টুডেণ্ট কমপ্লিটছ the learning targets the diagnostic evaluation gets a step further and tries to provide the explanation for the possible issues for possible possible causes for possible problems explanation for the possible causes for problems in learning যে তোমাৰ যিবোৰ প্ৰব্লেমৰ কাৰণে লাৰ্ণিং হোৱা নাই তো সেইবোৰ প্ৰব্লেমৰ সলিউশ্যন ফাইণ্ড আউট কৰা হয় আৰু তাক ঠিক কৰিব ট্ৰাই কৰে ডক্টৰে কি কৰে যেনেকৈ আমাৰ বেমাৰ ধৰিবৰ কাৰণে ডায়েগনচিছ কৰে ন ঠিক তেনেকুৱা ইয়াতে ডায়েগনষ্টিক ইভেলুৱেশ্যনটো অ'কে তো ইয়াতে হালধীয়া কালাৰ ইয়াতে আমি চাওঁ যে তোমাৰ ডায়েগনষ্টিক ইভেলুৱেশ্যন ইজ ডান এট দ্য টাইম ইন দ্য প্ৰগ্ৰাম টু পিন পইণ্ট এনিথিং ৰং ইন দ্য প্ৰগ্ৰাম পিন পইণ্ট আমি একদম পইণ্ট ৱাইজ ধৰিব পাৰোঁ ডায়েগনচিছ ইভেলুৱেশ্যনৰ দ্বাৰা অ'কে তাৰপিছত দিছ হেল্পছ দ্য টিচাৰ টু কাৰেক্ট দ্য প্ৰব্লেমছ ইমিডিয়েটলি এণ্ড দিয়াৰ বাই প্ৰভাইডিং দ্য কোৰ্ছ অ'কে তো ইয়াতে ইমিডিয়েটলি প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে হেল্প কৰে এইটো ইভেলুৱেশ্যনে দ্য কি ৱৰ্ড অফ ডায়েগনষ্টিক ইভেলুৱেশ্যন ইজ দ্য লাৰ্ণিং ডিফিকাল্টিজ ইয়াৰ মেইন কি ৱৰ্ডটো কি হয় লাৰ্ণিং ডিফিকাল্টিজ তো নিশ্চয় বুজিব পাৰিছা ডায়েগনষ্টিক ইভেলুৱেশ্যন কি হয় পাৰিছানে বুজিব হয় তাৰপিছত নেক্সট আমাৰ ফাংচনছখিনি আছে ইয়াতে তাৰপিছত কেৰেক্টাৰিষ্টিক্স অফ ডায়েগনষ্টিক ইভেলুৱেশ্যন তো কেৰেক্টাৰিষ্টিক্স বুলি ক'লে ইয়াতে কি আছে ইট ইউজুৱেলি অকাৰ্ছ এট দ্য বিগিনিং অফ দ্য স্কুল ইয়াৰ অৰ বিফ'ৰ এ নিউ ইউনিট তো ইয়াতে কি কৰা হয় ডায়েগনষ্টিক ইভেলুৱেশ্যন কি হয় ডিউৰিং টিচিঙে হয় এইটো নতুন ইউনিট এটা ষ্টাৰ্ট কৰাৰ আগে আমি
আগৰ ইউনিটৰ বিষয়ে আমি কি প্ৰব্লেম ষ্টুডেণ্টে ফেচ কৰিছে সেইখিনি আমি ডায়াগনষ্টিক ইভেলুৱেশ্যনৰ দ্বাৰা আমি সলভ কৰোঁ তাৰপিছত ইট আইডেণ্টিফাইজ দ্য ষ্টুডেণ্ট হু লেক্স প্ৰি ৰিকুইজিট নলেজ অৰ আণ্ডাৰষ্টেণ্ডিং অৰ স্কিল তো ইয়াতে আমি যে ষ্টুডেণ্টৰ নলেজ ক'ত মানে লেক অফ নলেজ ক'ত হৈ আছে মানে কোনটো টপিক শিকিব পৰা নাই কিয় শিকিব পৰা নাই সেইখিনি বস্তু আমি ইয়াতে ধৰিব পাৰোঁ অ'কে যে এটা স্কিল আণ্ডাৰষ্টেণ্ড কৰিব গৈ মানে কি ধৰণৰ প্ৰব্লেম ফেচ কৰিছে সেইবোৰ আমি গম পাওঁ তাৰপিছত ডায়েগনষ্টিক টেষ্টিং অলছো আইডেণ্টিফাইজ দ্য ষ্টুডেণ্টছ ইণ্টাৰেষ্ট তো ষ্টুডেণ্টৰ ইণ্টাৰেষ্টটো আমি গম পাওঁ যে ষ্টুডেণ্টৰ ইণ্টাৰেষ্ট কোনটো টপিকত বেছি বা কম তাৰপিছত ডায়েগনষ্টিক ইভেলুৱেশ্যন প্ৰভাইডছ ইনফৰমেশ্যন এছেঞ্চিয়েল টু টিচাৰ ইন ডিজাইনিং দ্য এপ্ৰপ্ৰিয়েট প্ৰগ্ৰাম ফৰ অল দ্য ষ্টুডেণ্টছ যে সবৰে সব ষ্টুডেণ্টৰ বেলেগ বেলেগ লাৰ্ণিং ষ্টাইল থাকে হয়নে আৰু ডায়েগনষ্টিক ইভেলুৱেশ্যনৰ থ্ৰুত আমি সেইখিনি বস্তু গম পাওঁ যে ষ্টুডেণ্টে কেনেকৈ শিকালে ভাল পায় আৰু সেইটোৰ ওপৰত বেছ কৰি কিনে আমি কি কৰিব পাৰোঁ এপ্ৰপ্ৰিয়েট প্ৰগ্ৰাম আমি বনাব পাৰোঁ ষ্টুডেণ্টৰ কাৰণে যে কেনেকৈ শিকালে ষ্টুডেণ্টে বেছি ভাল পাব অ'কে তো এইবোৰৰ পৰা কমন চেঞ্চ বেছড কুৱেশ্যনো আহে তোমালোকে বস্তুখিনি বুজিব লাগিব অ'কে তাৰপিছত তোমাৰ ইয়াৰ ডায়েগনষ্টিক ইভেলুৱেশ্যনৰ কাৰণে 4টা প্ৰচেছ আছে ইয়াতে 5 প্ৰচেছ আছে 5টা প্ৰচেছ কি আছে ফাৰ্ষ্টত আমি ইভেলুৱেট কৰোঁ যে ষ্টুডেণ্টে কিয় শিকিব পৰা নাই তাৰপিছত সেইটো এছেছ কৰোঁ যে কিমান শিকিব পাৰিছে আৰু কিমান পৰা নাই ফাৰ্ষ্টত ইভেলুৱেট কৰোঁ নাম্বাৰ 1 ইভেলুৱেট কৰি কিনে আমি চাওঁ কিমান শিকিব পাৰিছে কিমান পৰা নাই এছেছ কৰি কিনে সেইখিনি আমি মেজাৰ কৰোঁ 30% 40% অ'কে তাৰপিছত আমি ডিজাইন বনাওঁ ডিজাইনটো 3 নম্বৰত আহে কিয়নো আমাৰ বেলেগ এছেছমেণ্টত আমাৰ 1 নম্বৰতে ডিজাইন আহে বাট ইয়াতে কি আহে ডিজাইনটো 3 নম্বৰত আহিছে কিয় যে আমি ৰিডিজাইন কৰোঁ ইয়াতে যে আগতে যেনেকৈ শিকাইছোঁ তেনেকৈ যদি শিকিব পৰা নাই তো আমি ৰিডিজাইন কৰি কিনে আমি নতুন প্ৰচেছত শিকাব ট্ৰাই কৰোঁ তাৰপিছত নাম্বাৰ 4 হ'ল তোমাৰ ডেভেলপছ তো ইয়াতে নতুন ডিজাইন ইউজ কৰি কিনে আমি নতুন কি কৰিম ষ্টুডেণ্টৰ মাজত ডেভেলপমেণ্টৰ কাৰণে কাম কৰিম যে নতুন ডিজাইন এটা ডেভেলপ হ'ব ডিজাইনটো বনাই কিনে আমি সেইটো কি কৰিম নতুন প্ৰচেছ এটা ষ্টাৰ্ট কৰিম যে আমি আগতে এনেকৈ শিকাইছিলোঁ তো শিকিব যদি পৰা নাই তো নতুন প্ৰচেছ এটা ষ্টাৰ্ট কৰিম অ'কে নতুন প্ৰচেছত শিকাব ট্ৰাই কৰিম তাৰপিছত সেইটো কি কৰা হ'ব ইমপ্লিমেণ্ট কৰা হ'ব ষ্টুডেণ্টৰ মাজত এপ্লাই কৰা হ'ব কৰি কিনে ষ্টুডেণ্টক বেটাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে মানে ট্ৰাই কৰা হ'ব অ'কে যাতে বস্তুখিনি ভালকৈ শিকিব পাৰে তো এয়া হ'ল তোমাৰ ডায়েগনষ্টিক ইভেলুৱেশ্যনৰ ফাংচন তো ডায়েগনষ্টিক এছেছমেণ্ট ইয়াতে তোমালোকে এইখিনি চাই ল'বা নেক্সট আমাৰ আছে ছাবমিটিভ ইভেলুৱেশ্যন যিটো এক্সটাৰ্নেল এক্সামিনেশ্যন বুলি কোৱা হয় এণ্ড অফ দ্য ইয়াৰ এক্সামিনেশ্যন বা সেমিষ্টাৰ এক্সামিনেশ্যন যিবোৰ হয় এইবোৰ গোটেই কিহৰ ভিতৰত আহিব তোমাৰ এক্সটাৰ্নেল এক্সামিনেশ্যনৰ ভিতৰত আহিব তো ছাবমিটিভ ইভেলুৱেশ্যন বা এক্সটাৰ্নেল এক্সামিনেশ্যন ইজ ডান এট দ্য এণ্ড অফ দ্য কোৰ্ছ অ'কে কোৰ্ছ এটা কমপ্লিট হোৱাৰ পিছত অফ ইনষ্ট্ৰাকশ্যন টু নো হোৱাট এক্সটেণ্ট টু দ্য অবজেক্টিভ প্ৰিভিয়াছলি ফিক্সড হেভ বিন একমপ্লিছ যে আগৰ পৰা যে এটা অবজেক্টিভ ফিক্স কৰি ৰখা হৈছে যে ষ্টুডেণ্টে 60% পালে আমি ফাৰ্ষ্ট ডিভিজন বুলি ক'ম 45% বুলি ক'লে আমাৰ ছেকেণ্ড ডিভিজন বুলি ক'ম তো কোনটো ষ্টুডেণ্টে কিমান এচিভ কৰিব পাৰিছে সেইখিনি ইয়াতে জাজমেণ্ট কৰা হ'ব অ'কে যে আগৰ পৰা ফিক্স কৰা ষ্টেণ্ডাৰ্ডখিনি টাচ কৰিব পাৰিছেনে নাই ষ্টুডেণ্টখিনিয়ে তো সেইখিনি বস্তু ইয়াতে চেক কৰা হয় তাৰপিছত কি আছে ছাবমিটিভ ইভেলুৱেশ্যন জেনেৰেলি ইনক্লুডছ দ্য অৰেল ৰিপৰ্টছ বা প্ৰজেক্টছ টাৰ্ম পেপাৰ এণ্ড টিচাৰ মেড achievement test and it shows how good or how satisfactory the student is in accomplishing the object of instruction so instruction objective khini ate fulfillment koribo pari ase na student khini to yare ami judgment khini ate dibo paro okay it is the evaluation of people's achievement at the end of the course the course or last ot etu tomar ইভেলুৱেশ্যন টু হয় ছাবমিটিভ ইভেলুৱেশ্যন বা এক্সটাৰ্নেল ইভেলুৱেশ্যন টু হয় অ'কে তো ইয়াৰে কেইটামান ফাংচন আছে তো ফাংচনখিনি আমাৰ এক্সামত সুধি থাকে ফৰ্মেটিভ আৰু ছাবমিটিভ ইয়াতে চাব পাৰা তো ফৰ্মেটিভ আৰু ছাবমিটিভৰ ডিফাৰেঞ্চখিনি কি আছে ফৰ্মেটিভৰ তো কি হয় যে ফৰ্মেটিভটো তোমাৰ ডিউৰিং ইনষ্ট্ৰাকশ্যন হয় আৰু ছাবমিটিভটো এণ্ড অফ দ্য ইনষ্ট্ৰাকশ্যন ইয়াতে পাৰপজটো কি হয় গাইড দ্য টিচাৰ প্লেনিং এণ্ড দ্য ইম্প্ৰুভিং দ্য ইনষ্ট্ৰাকশ্যন চ' টিচাৰে গাইড পায় ইয়াতে ফৰ্মেটিভ ইভেলুৱেশ্যনৰ থ্ৰুত টিচাৰে গাইডেঞ্চ পায় যে কেনেকৈ শিকালে ভাল পায় কেনেকৈ শিকালে ষ্টুডেণ্টে শিকিব পাৰে আৰু ছাবমিটিভ ইভেলুৱেশ্যনটো কি হয় লেট দ্য টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ know the level of accomplishment attained okay তো ইয়াতে ষ্টুডেণ্টৰ লেভেল আপগ্ৰেড কৰাবৰ কাৰণে বা চাৰ্টিফিকেট প্ৰভাইড কৰিবৰ কাৰণে ছাবমিটিভ ইভেলুৱেশ্যন হয় ইয়াতে বাকী বস্তুখিনি তোমালোকে পঢ়ি চাবা অলপ
তাৰপিছত সাবমিটিভ ইভ্যালুয়েশনৰ কেইটামান ইয়াতে ফেজেছ আছে তো স্টেপস বুলি ক'ব পাৰোঁ তো স্টেপসৰ ভিতৰত কি আহিব চোৱা ডিটাৰমাইন দ্য গোলছ ফাৰ্ষ্টতে আমি গোল ডিটাৰমাইন কৰিম যে কোনখিনিৰ ওপৰত সাবমিটিভ ইভ্যালুয়েশন হ'ব সিলেক্ট ওৰিয়েন্টেশন সিলেকশন তাৰপিছত ডিজাইন কোনটো ডিজাইনত লোৱা হ'ব ইভ্যালুয়েশন মেজাৰ ওকে সিলেক্ট দ্য ইভ্যালুয়েশন মেজাৰ তাৰপিছত নেক্সট কি ডাটা কালেকশ্যন কৰা হ'ব ডাটা এনালাইজ কৰা হ'ব আৰু ৰিপৰ্ট দিয়া হ'ব মানে লাষ্টত গৈ কিনে ৰিজাল্ট দিয়া হ'ব এইকেইটা হ'ল প্ৰচেছ তো এক্সামত এনেকৈ তোমাৰ সিকুৱেন্সত সুধি থাকে বস্তুখিনি চাবা আৰু ইয়াৰে ফাংচনছখিনি যদি আমি চাওঁ ফাংচনছ অফ সাবমিটিভ ইভ্যালুয়েশন এইটো কি হয় যে তোমাৰ ক্ৰেডিটিং আমি নাম্বাৰ দিব পাৰোঁ কোনে কিমান পাৰ্চেণ্ট পাইছে ফৰ এক্সাম্পল কোনোবাই 40% পাইছে কোনোবাই 99% পাইছে তো সেইটো বেছ কৰি কিনে আমি ইয়াতে ষ্টুডেণ্টক নাম্বাৰ দিব পাৰোঁ কোনে কিমান এচিভ কৰিব পাৰিছে ওকে তো নাম্বাৰ দিব পাৰোঁ ক্ৰেডিট দিব পাৰোঁ তাৰপিছত চাৰ্টিফাইং ইয়াতে আমি চাৰ্টিফিকেট দিব পাৰোঁ কোনে কিমান পাছ কৰিলে বা কিমান লেভেললৈকে পালে 8 পাছ 9 পাছ 10 পাছ তো তেনেকৈ আমি চাৰ্টিফিকেট প্ৰভাইড কৰিব পাৰোঁ তাৰপিছত প্ৰমোটিং ইহঁতক আমি প্ৰমোশ্যন কৰাই দিব পাৰোঁ যে হায়াৰ ক্লাছলৈ আমি আপগ্ৰেড কৰাই দিব পাৰোঁ 8ৰ পৰা 9 9ৰ পৰা 10 তাৰপিছত কি যে সিলেক্টিং তো ইয়াতে আমি সিলেক্টটো কৰিব পাৰোঁ যে কোনে কিমান এচিভ কৰিছে আৰু তাৰ ওপৰত বেছ কৰি কিনে আমি ডিফাৰেণ্ট বেলেগ বেলেগ কোৰ্চৰ কাৰণে আমি সিলেক্ট কৰিব পাৰোঁ তো এয়া হ'ল তোমাৰ সাবমিটিভ ইভ্যালুয়েশনৰ 4টা ফাংচন ওকে এইখিনি মনত ৰাখিবা এক্সামত এইবোৰ সুধি থাকে বহুত ইম্পৰ্টেণ্ট পাৰ্টছ হয় এইখিনি তাৰপিছত নেক্সট আমাৰ এইখিনি তোমালোকে ডায়াগনষ্টিক ফৰ্মেটিভ আৰু সাবমিটিভ তিনিটা ইভ্যালুয়েশনৰ বিষয়ে ইয়াতে ধুনীয়াকৈ আছে এইখিনি চাবা এটা ডিফাৰেন্সখিনি ধুনীয়াকৈ চাৰ্ট ৱাইজ বনোৱা আছে হা তোমালোকে কনসেপ্ট মাইণ্ডত আহি গ'লে হ'ল বাকী ইমান বেছিকৈ চাব দৰকাৰ নাই জাষ্ট আমাৰ কনসেপ্টখিনি লাগিব এক্সামত এইবোৰ যিবোৰ ৱাৰ্ড আছে এণ্ট্ৰি বিহেভিয়াৰ চেক তাৰপিছত তোমাৰ লাৰ্নিং ডিফিকাল্টিজ বুলি ক'লে তোমাৰ ডায়াগনষ্টিক ইভ্যালুয়েশন এণ্ট্ৰি বিহেভিয়াৰ চেক বুলি ক'লে তোমাৰ কি হয় সেইটো প্লেচমেণ্ট ইভ্যালুয়েশন ওকে লাৰ্নিং আউটকামছৰ কাৰণে যিটো ইভ্যালুয়েশন হয় সেইটো কি হয় যে ফৰ্মেটিভ ইভ্যালুয়েশন তো ফৰ্মেটিভ ইভ্যালুয়েশনৰ ইয়াতে ইণ্টাৰনেল ইভ্যালুয়েশন বুলি কোৱা হয় ইণ্টাৰনেল এক্সাম হয় ন আৰু এক্সটাৰ্নেল এক্সাম কোনটো কোৱা হয় যিটো সাবমিটিভ একদম বছৰৰ লাষ্টৰ যিটো এক্সাম হয় সেইটো এক্সটাৰ্নেল ইভ্যালুয়েশন বুলি কওঁ আমি এইখিনি গমেই পাওঁ ইণ্টাৰনেল আৰু এক্সটাৰ্নেল ইভ্যালুয়েশন বুলি ক'লে কি হয় এইখিনি চাবা তো আমি নেক্সট ক্লাছত ইয়াতে তোমাৰ ক্ৰাইটেৰিয়া আৰু নন ৰেফাৰেন্স টেষ্টৰ দুই ধৰণ আছে এটা হ'ল ক্ৰাইটেৰিয়া বেছ টেষ্ট আৰু এটা হ'ল নন ৰেফাৰেন্স টেষ্ট ওকে নৰ্মেটিভ টেষ্ট বুলি কোৱা হয় তো ইয়াৰ পৰা আমি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম আৰু ইয়াৰ লাৰ্নিঙৰ যিখিনি কেৰেক্টাৰিষ্টিক আছিলে লাৰ্ণাৰৰ কেৰেক্টাৰিষ্টিক্স তো সেইখিনিৰ লগত আমাৰ নেক্সট আৰু এটা ক্লাছত টিচিং কমপ্লিট হৈ যাব ওকে তাৰপিছত আমি বেলেগ টপিক এটা ষ্টাৰ্ট কৰিম বেলেগ ইউনিট এটা তো আজি আমি ইমানতে এৰো নেক্সট ক্লাছত আমি আকৌ লগ পাম দিয়া